একো আপত্তি নাই ৰিলছ বনাওক ভিডিঅ' বনাওক কিন্তু এই খেতিয়কৰ কষ্টৰ ফল চাই আছো আমি কোনে কি খাইছে নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ প্ৰণতি ব্লগ চেনেলৰ ফালৰ পৰা আপোনালোকক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আজি 5 জানুৱাৰী হিচাপে আমিও ওলাই আহিলোঁ ক'ৰবাত পিকনিক খাওঁগৈ বুলি আৰু ইয়াত বগীবিল ব্ৰিজৰ ওপৰত আমি ভাবিলোঁ অকণমান সময় ৰৈ পেলাই এয়া চালোঁ ইমান আকৰ্ষণীয় হৈ পৰিছে নদীখন চাওকচোন কিমান ধুনীয়া বালি চাপৰিবিলাক কিমান যে ধুনীয়া লাগিছে অকণমান জুম কৰি দেখাই দিছোঁ আপোনালোকক সেইফালে নদীখন চাওকচোন কি শুকাই গৈ এটা নলাহে আকৃতি যেন লৈছেগৈ তেনেকুৱা দেখাত লাগিছে এখন যে নদী নহয় দূৰৰ পৰা তেনেকুৱা লাগিছে এই বগীবিল দলংখন দৈৰ্ঘ্য বহুত ইয়াৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু আমি এই দীঘল দলংখন পাৰ হ'বলৈ বহুত সময় বাকী আৰু এনেদৰে গৈ থাকোঁতে দেখিলোঁ ভগৱান এজন দেখি পালোঁ এয়া হৈছে ভগৱান গজেন্দ্ৰ গণপতি আৰু আমি এই ভগৱান গজেন্দ্ৰ গণপতিক দেখা পাই ভাবিলোঁ বছৰটো যেন ভালে যাব আৰু এইফালে মানুহবিলাক চেলফি মাৰি থকা দেখি আৰু এই মনটো ভাল লাগি আহিল আৰু এনেকৈ মানুহবিলাকৰ ভিৰবিলাক চাই গৈ থাকিলোঁ আৰু গৈ থাকোঁতে এসময়ত দেখা পালোঁ এখন ডাঙৰ ছাইনবোৰ্ড তাত লিখা আছে মাজুলীলৈ যোৱাৰ পথ 96 কিলোমিটাৰ ওপৰত লিখা আছে তালৈ যোৱা পথ আৰু এইফালে দেখিছে কমলা আৰু বগৰীৰ বজাৰ আৰু ইয়াতে ভাবিলোঁ কেইটামান বগৰী আৰু কমলাও লৈ লোৱা যাওক আৰু এইফালে নদী কাষৰ ঠাইবিলাক ইমানেই সুন্দৰ হৈছে মই ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ বন্ধু বান্ধৱীসকল আৰু এইফালে চাওকচোন সৰিয়হ আৰু সেউজীয়া ঘাঁহনিবিলাক কিমান যে ধুনীয়া লাগিছে আৰু ৰাস্তাটো দেখিছোঁ ইমানেই চাফা একদম মানে ভাল লাগিছে মনটো আৰু এখন বাইক বা গাড়ীও দেখা নাই একেবাৰে মুকলিকৈ আমি আগবাঢ়ি গৈ থাকিলোঁ গৈ থাকোঁতে এসময়ত পালোহি আমাৰ নিজৰ ঠাইডোখৰ য'ত নেকি আমি ভোজ খাবলৈ এতিয়া আমি ইয়াত বহিছোঁহি আৰু এই ঠাইডোখৰ হৈছে সৰিয়হতলী সৰিয়হৰ মাজত অকল সৰিয়হৰ মাজত ইমান ভাল লাগিছে নহয় অকল পৰিৱেশ সৰিয়হৰ মাজত আমি এখন ফিল্ড আছে সৰিয়হ মাৰে ইয়াত য'ত নেকি সৰিয়হ মৰা জেগাত হয়তো ইয়াতো খেতি কৰে কিন্তু এতিয়া কৰা নাই তাতে আমি বহিছোঁ ইমান ভাল লাগিছে নহয় পৰিৱেশটো অ'কে বেটাই হেৰি খাইছে দেখিছোঁ মই এইবোৰ তললৈ কৈ যেন দেখাই দিব কয় এপাক কাৰ দেখুৱাম মই তললৈ কৈ এনেকৈ দেখাই দিব এই চাই আছোঁ মই ইয়াত চাই আছোঁ মই সেইটো খোৱা এইফালে মালিক বহি আছে মোৰ চিপ নাখাবি আকৌ মোক লাগিব কোনটো দুপা কৰি দিম অঁ চাই আছোঁ আমি কোনে কি খাইছে ন ইয়াত দেখি পাওঁ মই চব ষ্টিলটো ভাল লাগিছে খালি হা পূৰা উঠিছে প্লেটখন ঘৰ পৰা ডিছ হয় প্লেট নহয় ডিছে হয় এই দুটো দি ভাত কি খাব দা এইটো নাখাব ভাতে খামগৈ তেতিয়া মুখত ফোন এটা কাণত ফোন এটা এইয়া আজি সৰিয়হ খেতিৰ মাজত ইমান ভাল লাগিছে নহয় মোৰ বন্ধু বান্ধৱীসকলক আকৌ এবাৰ মই নতুন বছৰ শুভেচ্ছা জনালোঁ আৰু নতুন বছৰ যাতে সকলোৱে মনোকামনা পূৰ্ণ হওক সকলোৱে দিন ভাল যে যাওক আৰু গোটেই বছৰটো যেন ভালে কুশলে যায় তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত আৰু এয়া দেখিছে সৰিয়হ খেতি গোটেই দীঘল গোটেই চাৰিওফালে সৰিয়হ খেতি তাৰ মাজত আমি আজি নিজৰ পৰিয়ালটো অকণমান টাইম উলিয়াই পেলাই আজি আমি সকলো একেলগত ওলাই আহিছোঁ আৰু আমাৰ লগত এজন দদাইদেউ আহিছে আৰু আমি আহিছোঁ পৰিয়ালটো আৰু ইমানেই ভাল লাগিছে নহয় এনেকুৱা এটা পৰিৱেশত আজি আমি ভাবিলোঁ যে ঘৰতে বনাই মেলি লৈ আহি ইয়াত অকণমান ইয়াতে বহি আমি খাম মুকলি জেগাত ইমানেই ভাল লাগিছে কৈছোঁ নহয় আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ এই হালধীয়া সকলো পেলে হালধীয়া কেৱল মাত্ৰ হালধীয়া বগৰী গছ চবতে বগৰী ইমান বগৰী লাগিছে কিন্তু ভালকৈ বগৰীবিলাক পকা নাই এতিয়া বগৰী পকিবলৈ এতিয়াও টাইম আছে বগৰী পকাৰ টাইম আছে
আৰু ইয়াত আমি সৰিয়হ কিনাই কিনাই আহি আছোঁ আমি সৰিয়হ মালিকক আমি মানে পাৰ্মিশ্যন লৈ লৈছোঁ যে আমি কাষে কাষে মানে অকণমান ভিডিঅ' কৰিছোঁ ইমানেই ভাল লাগিছে তাৰমানে আৰু ইয়াত আমি কাষে কাষে ঘূৰি ফুৰিছোঁ সৰিয়হ খেতি কাষে কাষে আহি আছোঁ আমি একেবাৰে তাৰলৈকে বহুত ডাঙৰ এটা এৰিয়া অকল সৰিয়হ খেতি আৰু এই পাম আমি এই সৰিয়হৰ পৰা তেল পাম সঁচাকৈ সেই মানে চৰচৌকা তেল যিটো কয় চৰচৌকা তেল শুদ্ধ চৰচৌকা তেল মাষ্টাৰ্ড অইল ন এটা মাষ্টাৰ্ড অইল ময়ো আজি একদম হালধীয়া পিন্ধি আহিছোঁ একদম মানে হালধীয়া লগত মিলি গৈছোঁ ফুলৰ লগত মই ভবা নাছিলোঁ যে হালধীয়া পিন্ধিলে মই হালধীয়া ফুলৰ লগত মিলি যাম আজি হালধীয়া ফুলৰ লগত মিলি পৰিছোঁ একদম ইমানেই মানে মোৰ মনটো বিৰাট ভাল লাগিছে আজি মোৰ মনটো বুলি নহয় গোটেই আজি যিমান আছে মানুহবিলাক চবেই পাৰ্টি খাবলৈ আহিছে একদম হেৰি মানে এই হালধীয়া ফুলবিলাকৰ কাষে কাষে ইমানেই ভাল লাগিছে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য চবেই উপভোগ কৰিছে আজিৰ দিনটোত 1 জানুৱাৰী দিনাখন আৰু 1 জানুৱাৰী দিনাখন মোৰ বন্ধু বান্ধৱীসকলে ক'ত ক'ত পাৰ্টি খাইছে ক'ত ফুৰিছে অকণমান কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু অকণমান ওপৰলৈ উঠি যাব চেষ্টা কৰিম ওপৰলৈ চাওক ওপৰলৈ উঠিব ফালেও আছে ওপৰফালেও বহুত হেৰি আছে এইবোৰ বাপে ভৰিত কিবা লাগিছিলে নি বেটা সেইফালে যাবা দেই জেং এডাল আছে মোৰ হাতত ধোৱা এয়া আমাৰ কেমেৰামেন আছে দেই এইফালে কেমেৰামেন আৰু মই ঘূৰি আছোঁ আৰু আমাৰ হাজবেণ্ড সেই তাতে বহাই থৈ আহিলোঁ আৰু আমি এইফালে ভিডিঅ' কৰি আছোঁ ইমানেই ভাল লাগিছে আমাৰ এতিয়া ইয়াত সৰিয়হ বাৰী মালিক বহি আছে ওচৰতে মালিকজনক আমি কৈছোঁ যে সৰিয়হ মাজে মাজে আমি ভিডিঅ'টো কৰিছোঁ আপোনালোকে যাতে বেয়া নাপায় এজোপাও সৰিয়হ ক্ষতি হ'লে মালিকৰ মনত দুখ লাগিব হয় নহয় বাৰু সেইকাৰণে বহুত দুখ কষ্টৰে কৰা খেতি হয় এইবিলাক বহুত দুখ কষ্টৰে আজি এতিয়াবিলাক কৰিছে আৰু এইবিলাক সৰিয়হৰ তেল আমি এসময়ত খাবলৈ পাম সেই গতিকে আমি ইয়াত অনিষ্ট কৰিবলৈ আহিলে নহ'ব বহুত মানুহক দেখিছোঁ ভিতৰত সোমাই ৰিলছ বনাইছে কিন্তু কিছুমান নাজানি পেলাই হয়তো 2-3 জোপা গছকিও দিছে সেইকাৰণে সেইবিলাক সদায় আপোনালোকে যদি আহে এই জেগাত যদি আহে তেনেহ'লে অকণমান সাৱধান হৈ খোজটো পেলাব কিয়নো এয়া খেতিয়কৰ কষ্টৰ ফল এয়া দেখিছে কষ্টৰ চব কষ্টৰ মানে খেতি এইবিলাক কষ্টকৈ কৰা খেতি সেই গতিকে সকলোৱে ৰিলছ বনাওক একো আপত্তি নাই ৰিলছ বনাওক ভিডিঅ' বনাওক কিন্তু এই জেগাত যাতে আপোনালোকে সৰিয়হ মাৰি নেপেলায় যাতে ভৰি গছকত মেখেলা নাচনৰ কোবত যাতে ইয়াত সৰিয়হ মৰি নাযায় সেইটো কথা সদায় সচেতন হৈ আহিব দেই সজাগ হৈ থাকিব কিয়নো মালিকে বেয়া পায় সেইটো ক্ষেত্ৰত আমি এতিয়া আহিছোঁ এয়া চাওক আমি মাজে মাজে ৰাস্তা আছে ইমান ধুনীয়া ৰাস্তা আছে আমি ৰাস্তাৰ মাজে মাজে আহি আছোঁ পকা ধানৰ মাজে মাজে এনেকৈ গাই যে এতিয়া সৰিয়হৰ মাজে মাজে এনেকৈ বুলি গাব লাগিব হয়নে বেটা গোৱা গানটো গোৱা সৰিয়হৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি ইয়াতকৈ ইমান গান গোৱা হেৰি নাই আগতে মই ভিডিঅ'বিলাক দি থাকোঁ এনেই মাজে মাজে অকণ গান আওৰাই থাকোঁ লগৰবিলাকে ভাল পায় নে বেয়া পায় মই নাজানো অকণমান গান গাওঁ বহুত ভাল লাগে মোৰ গান শুনি ভাল লাগে গাই ভাল লাগে মোৰ কিন্তু মাতটো ভাল নহয় সেই গতিকে মই গান গাব নোৱাৰিলোঁ জীৱনত এয়া চাওক ইমান ধুনীয়া একদম সুন্দৰ পৰিৱেশ সকলোফালে সৰিয়হ 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 কেৱল মাত্ৰ সৰিয়হৰ মাজত আছোঁ আমি আজি আৰু এই সৰিয়হ চাওক সৰিয়হবিলাক প্ৰায় গুটি ধৰিছে ফল ধৰিছে দেখিছেনে এইবিলাক আৰু এই ফুলৰ পৰাই ফল হ'ব ন এই ফুলবিলাক যদি সৰি যায় বা গছ দুজোপা গছকত বা মেখেলা কোবত মৰি যায় আৰু তেতিয়া বেয়া লাগে খেতিয়কৰ মনত বেয়া লাগিব যথেষ্ট হয় ন সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ আগত জনালোঁ আপোনালোকে যাতে এই ক্ষেত্ৰত আপোনালোকে ভুল বুজি নলয় অকণমান মানে সেই ক্ষেত্ৰত সচেতন হ'বলৈ মানে সজাগ হ'ব লাগিব যে এইটো কথা মানে নিয়মটো মানি চলিব লাগে যে যাতে এইয়া লাইট হুই ইমান মজা লাইট হুই পুৰা মাংস দবাইছে দেই মাছে মাংস পুৰা আমাৰ খোৱাত লাগিছে ধোৱাটো আমাৰ এইফালে মালিক খোৱাত লাগিছে এইফালে দাই পুৰা খোৱাত লাগিছে দাই খাওক দাই কেনেকুৱা অঁ মাছো আছে ন আকৌ মাছৰ কণীখিনি দেখাই দিয়ে আকৌ এইখিনি মাছৰ কণী হে খাওক এনেই ভিডিঅ' অকণমান দেখাইছোঁ আৰু ন লগৰবিলাকক বেটা আহক এইফালে আমাৰ বেটা খানা বেটা লোৱা এইফালে বেটা খানা দিছোঁ বেটা খোৱা
ধুনু কেনেকুৱা লাগিছে আজি ভাল লাগিছে পুৰা মস্তি কৰিছোঁ ন অলপ পিছত নাচিম আমি পুৰা নাচিম ন অলপ পিছতে ইমান মজা লাগিব এতিয়া খাই লৈছোঁ বাপেকে দাই এজনীও নাপালোঁ ভিডিঅ'টো নিশ্চয় আপোনালোকে ভাল পাব নতুন বছৰ হিচাপে আদৰি ল'ব বুলি আশা ৰাখিলোঁ আৰু ইমানতে ভিডিঅ'টো আমি আজি সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম বাই